আজি 80-90 দিন পিছত এয়া মোৰ মটৰখিনি পুৰা ছিঙিব পৰা হৈ গ'ল। তো মই মটৰ কেইটামান ছিঙি লৈছোঁ আৰু কেইটামান আজি খাব পৰা হৈ গ'ল। তো মই কেনেকৈ কৰিছিলোঁ আৰু কি সাৰ দিছিলোঁ গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। তো ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ চাব যাতে সম্পূৰ্ণ বুজি পায়। মটৰখিনি গজাৰ পিছত আপোনাৰ কিমান দিন পিছত সাৰ দিব লাগে, তাৰপিছত পানী দিব লাগে, গোটেই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুওৱা হৈছে। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেল যদি প্ৰথমবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি দিব যাতে সময়ে সময়ে নটিফিকেশ্যন পাই থাকে আৰু পোনপ্ৰথমে ভিডিঅ'খিনি চাব পাৰে। সাৰ দিয়াৰ উপৰি ভিটামিন এটা দিব লাগে, যিটো ভিটামিন দিলে আৰু উৎপাদন বহুগুণে বাঢ়ি থাকে। মই এই ভিডিঅ'ৰ জৰিয়তে শেষত দেখাম। মই ভিডিঅ'ৰ আগত কৈছিলোঁ ভিটামিন এটা কথা। এই ভিটামিন হৈছে উপজত আপোনাৰ জিংক, বৰণ, মেগনেছিয়াম গোটেইকেইটা ভিটামিন একেলগে থাকে। তাৰ পিছত লৈছোঁ মই শুকান গোবৰ বা কেঁচুৱাৰ, তাৰপিছত ইউৰিয়া, ছুপাৰ, পটাছ এই গোটেইকেইটা ভালকৈ মিক্স কৰি লওঁ। মিক্স কৰি পুলিৰ পৰা অলপ আঁতৰাই সাৰখিনি দি দিব। দিয়াৰ পিছত মাটি দি সাৰখিনি ঢাকি দিব। ঢাকাৰ পিছত 3-4 দিন পিছৰ পৰা অলপকৈ পানী দি থাকিব। মই এতিয়া ইউৰিয়া, ছুপাৰ, পটাছ আৰু ভাৰ্মি কম্প'ষ্ট বা শুকান গোবৰ ল'লে তাৰপিছত ভিটামিনটো মিক্স কৰি ল'ম। মিক্স কৰি আপোনাৰ এইখিনি লগেও দিব পাৰে, বোলে 4-5 দিন পিছত দিওঁ তেতিয়াও দিব পাৰে, একো অসুবিধা নাই। তো মই এতিয়া ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি মই লগে দিম, যাতে মোৰ শুকান গোবৰ শুকাই আছে সেইকাৰণে মই লগে দিব পাৰোঁ। যদি আপোনালোকে কেইদিন পিছত দিম বুলি ভাবে তেতিয়া দিব পাৰিব, একো অসুবিধা নাই। ছুপাৰ ফছফেট 3 কেজি ঠাইত DAP 1 কেজি দিলেই হৈ যায়। এয়া মোৰ ইউৰিয়া, ছুপাৰ, পটাছ আৰু ভাৰ্মি কম্প'ষ্ট বা শুকান গোবৰ ল'লে গোটেইকেইটা এতিয়া ভালকৈ মিক্স কৰা হৈ গ'ল। এই মটৰখিনি মই লাইনকৈ দিছোঁ আৰু তাৰপিছত গুৰিৰ পৰা অলপ আঁতৰাই অলপ গাঁত খান্দি দিছোঁ বা খাল খান্দি দিছোঁ। তাৰপিছত এই সাৰখিনি খাল খন্দা বা গাঁত খন্দাটোতে অলপকৈ দি গৈছোঁ। দিয়াৰ পিছত মই মাটি দি ঢাকি দিম। তাৰপিছত 3-4 দিন ৰাখি তাৰপিছত অলপকৈ পানী দি থাকিব। সাৰখিনি দিয়াৰ পিছত 3 দিনলৈকে যেতিয়া পানী দিব নালাগে, তাৰপিছত যেতিয়া দিব তেতিয়া প্ৰথমে কমকৈ দিব লাগে। যদি আপোনালোকে বেছি মটৰ কৰে তেতিয়া আপোনালোকে গোটেই মাটিডৰাত যদি সাৰখিনি ছটিয়াব বিচাৰে তেতিয়া ইউৰিয়া 10 কেজি, ছুপাৰ 20 কেজি বা DAP যদি দিয়ে DAP 10 কেজি আৰু পটাছ 5-6 কেজি দি ল'ব। সাৰখিনি যেতিয়া মাটিতে চাহ কৰি শেষ চাহ হ'ব, লাষ্ট চাহ কৰাৰ আগতে সাৰখিনি ছটিয়াই দিব। তাৰপিছত হাল বাই দিব, তেতিয়া সাৰখিনি গোটেই মাটিৰ লগত ভালকৈ মিক্স হৈ যাব। লগতে চইলটোৰ কথা কৈছোঁ, এই চইলটোৰ লগত নিশ্চয় দিব। এয়া মোৰ সাৰখিনি 2 চাইডে দিয়া হৈ গ'ল। তাৰপিছত এই কোৰেৰে দি মাটিখিনি চপাই দিছোঁ। এই মাটি এইভাগে চপাই দিয়াৰ পিছত 3-4 দিনলৈকে পানী দিব নালাগে। তাৰপিছত যেতিয়া পানী দিব প্ৰথমে কমকৈ দিব, তাৰপিছত অলপ বেছি দিব পাৰিব। সাৰ দিয়াৰ পিছত যেতিয়া পানী দিব প্ৰথমে কমকৈ দিব আৰু বেছি যদি দিয়ে তেতিয়া আপোনাৰ ফাংগাছ বেমাৰ লাগি যাব পাৰে, সেইকাৰণে পানীটো কমাই দিব। আৰু যদি আপোনাৰ ফাংগাছ বেমাৰ লাগি যায় তেতিয়া আপোনাৰ ইণ্ডোফিল, চাৰ্প, বেৰিছ কণ্ট্ৰল আৰু ৰিডোমিল আছে, সেইখিনি আপোনালোকে মাজে স্প্ৰে কৰি থাকিব। মটৰ খেতি হওক বা অন্য খেতি আপোনাৰ ৰ'দটো ৰাতিপুৱা বা গধূলিলৈকে পৰি থাকিব লাগে, তেনে ঠাইত খেতি ভাল হয়। যদি আপোনাৰ ছাঁ পৰি থাকে তেনে ঠাইত আপোনাৰ খেতিটো ভাল নহয়। এয়া সাৰখিনি দিয়া মোৰ আজি 15 দিন হৈ গ'ল। 15 দিন পিছত চাইলৈকে এয়া ধুনীয়াকৈ মটৰখিনি ডাঙৰ হৈছে। সাৰ দিয়া আজি 15 দিন হৈ গ'ল। 15 দিন পিছত এয়া চাই লওক ধুনীয়াকৈ মটৰখিনি উঠিছে আৰু পানী মই যেতিয়া দিছোঁ প্ৰথমে কমকৈ দি আছোঁ। 1 বিঘা মটৰ খেতি কৰিবৰ কাৰণে আপোনাৰ বীজ লাগিব 4-5 কেজি আৰু 1 একৰৰ কাৰণে 35-40 কেজি বীজৰ প্ৰয়োজন হয়। মটৰ বীজখিনি যদি শোধন কৰিব বিচাৰে তাৰ কাৰণে আপোনাৰ ইণ্ডোফিল আছে, চাৰ্প আছে, ৰিডোমিল আছে আৰু কেপ্টান আছে। তাৰে আপোনাৰ গুটিৰ লগত সানি ল'ব, তেতিয়া আপোনাৰ দামিচন সংখ্যাটো বাঢ়ি যাব আৰু গুটি গজাৰ পিছত যোনটো ভেঁকুৰ বেমাৰ লাগি যায় সেই বেমাৰটো বহুত পৰিমাণে কমি যায়। এয়া মোৰ মটৰ খেতিখিনি আজি 40 দিন হৈ গ'ল। 40 দিন পিছত এয়া চাইলক ধুনীয়াকৈ গ্ৰ' হৈছে। আৰু এতিয়া মই পানীটো যিহেতু কমকৈ দিব লাগে, যদি আপোনাৰ বেছি পানী দি দিয়ে আপোনাৰ ফাংগাছ বেমাৰ লাগি যাব পাৰে, সেইটো পানীটো কমাই দিব। এয়া চাইলক মোৰ মটৰখিনি আজি 50 দিন হৈ গ'ল। 50 দিন পিছত চাইলক এয়া ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে। যিহেতু এতিয়া আমাৰ মটৰখিনি ফুলিবলৈ আৰম্ভ কৰিছে, এতিয়া আপোনাৰ পানীৰ পৰিমাণটো একেবাৰে কমাই দিব, নহ'লে আপোনাৰ এই ফাংগাছ বেমাৰটো লাগি যাব পাৰে। এয়া মোৰ মটৰখিনি 2-এটা কলি লাগিবলৈ আৰম্ভ কৰিছে। এটা কলিত আপোনাৰ 10-12টামানকৈ গুটি দেখা গৈছে।
এয়া মোৰ মটৰখিনি আজি 60 দিন হৈ গ'ল। 60 দিন পিছত চাই লওক এয়া কলি লাগিবলৈ আৰম্ভ কৰিছে আৰু এটা কলিত 10-12টাকৈ গুটি দেখা গৈছে। আৰু যদি আপোনালোকে ধনিয়া গুটি গজাব পৰা নাই, কেৰেলা গুটি গজাব পৰা নাই বা জিকা গুটি গজাব পৰা নাই, মোৰ সকলো ভিডিঅ' বনাই থোৱা আছে। ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম, তাত গৈ চাই ল'ব পাৰিব। নহয় ভিডিঅ' চলি থাকোঁতে ওপৰত আই কাৰ্ড বা ইন কাৰ্ড ওলাব, তাতো গৈ আপোনালোকে ভিডিঅ'খিনি চাই ল'ব পাৰিব। এয়া মোৰ মটৰখিনি আজি 80-90 দিন হৈ গ'ল। 80-90 দিন পিছত এয়া মটৰখিনি চাই লওক ধুনীয়াকৈ পুৰঠ হৈ গৈছে আৰু এতিয়া মই 2-এটা ছিঙিব পৰা হৈ গ'ল। এই চাই লওক পুৰঠ হৈ গৈছে, এতিয়া ছিঙিব পৰা হৈ গ'ল। 80-90 দিনৰ পিছত মটৰখিনি পূৰা ছিঙিব পৰা হৈ যায়। মই আপোনালোকে এয়া দেখাইছোঁ মটৰখিনি এতিয়া ছিঙিব পৰা হৈ গ'ল। এয়া মোৰ মটৰখিনি আজি 80-90 দিন হৈ গ'ল। 80-90 দিন পিছত এয়া চাই লওক মটৰখিনি ধুনীয়াকৈ এতিয়া ছিঙিব পৰা হৈ গ'ল। 2-এটা পুৰঠ হৈছে, এতিয়া ছিঙিব পৰা হৈ গ'ল। এই চাই লওক ধুনীয়াকৈ পুৰঠ হৈছে। আপোনালোকে যদি ইভাগে কৰিব বিচাৰে সঠিক পৰিমাণে সাৰখিনি মই যিখিনি দিছোঁ ইউৰিয়া, ছুপাৰ, পটাছ আৰু ভিটামিন, এইদৰে যদি আপোনালোকে কৰে তেতিয়া আপোনালোকে নিশ্চয় ভাল ফল পাব। মই মটৰখিনি গজাৰ এমাহৰ পিছত ইউৰিয়া, ছুপাৰ, পটাছ বা ইউৰিয়া DAP পটাছ দিছিলোঁ, তাৰ লগত ভিটামিন দিছিলোঁ আৰু কেঁচুসাৰ বা শুকান গোবৰ মিক্স কৰি দিয়াৰ পিছত 3 দিনলৈকে পানী দিয়া নাই। তাৰপিছত পানী দিছোঁ, পানী দি এয়া চাই লওক মটৰখিনি এতিয়া ধুনীয়াকৈ হৈ গ'ল। যদি আপোনালোকে এইভাগে কৰে তেতিয়া নিশ্চয় ভাল ফল পাব। আৰু ভিডিঅ' যদি এইভাগে পাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি দিব, যাতে সময়ে সময়ে নটিফিকেশ্যন পাই থাকে আৰু মই যিকোনো ভিডিঅ' আপলোড কৰিলে পোনপ্ৰথমে আপোনালোকে চাব পাৰে। আৰু যদি আপোনালোকে মোৰ কেৰেলা পুলি কেনেকৈ ৰুব লাগে তাৰ ভিডিঅ'টো চোৱা নাই, মোৰ ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম বা মোৰ প্লে'লিষ্ট ৰাহুল ব্লগ 50 প্লে'লিষ্টটো মাৰিব, তাত গৈ আপোনালোকে সেই ভিডিঅ' চাই ল'ব। তো মই এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো দিয়া আছে, কেৰেলা পুলি কেনেকৈ ৰুব লাগে। যদি সেইটো প্ৰচেছত আপোনালোকে পুলি ৰুৱে নিশ্চয় ভাল ফল পাব আৰু বেছি উৎপাদন পাব।
এয়া মোৰ মটৰখিনি আজি 80-90 দিন হৈ গ'ল। 80-90 দিন পিছত এটা মটৰ ছিঙিব পৰা হ'লোঁ। তো ইয়াতে চাই লওক ধুনীয়া মটৰ হৈছে। এয়া মই মটৰখিনি ছিঙিছোঁ, প্ৰায় 3 কেজিমান হৈছে আৰু মই এয়া প্ৰথমভাৱে মটৰখিনি ছিঙিছোঁ। মটৰ 3 ৰাউণ্ডলৈকে ছিঙিব পাৰি। তো প্ৰথমে অলপ কম ওলায়, তাৰপিছত ছেকেণ্ড ৰাউণ্ডত অলপ বেছি ওলায় আৰু থাৰ্ড ৰাউণ্ডত একেবাৰে কম ওলায়। তো মই প্ৰথমভাৱে ছিঙিছোঁ আৰু এয়া চাই লওক 3 কেজিমান হৈছে মোটামুটি। আৰু ইয়াত যিমানকেইটা মটৰ আছে গোটেইকেইটা চাইজ একেই বুলি ক'ব পাৰি। এয়া আছিল মটৰ খেতি কৰা অতি সহজ পদ্ধতি। ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ' যদি প্ৰথমভাৱে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি দিব, এটা সময়ে নটিফিকেশ্যন পাই থাকে আৰু পোনপ্ৰথমে ভিডিঅ'খিনি চাব পাৰে। তেনেহ'লে আজিলৈ ভিডিঅ' ইমানেই। নতুন ভিডিঅ' আৰু নতুন টপিক পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ। টেক কেয়াৰ এণ্ড বাই। জয় হিন্দ, জয় ভাৰত। ভিডিঅ' চোৱাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'। নমস্কাৰ।